Hello student, আজি আমি ক্লাস 10 or mathematics or তোমালোকৰ chapter 8 আৰু chapter 9 এই দুটা chapterৰ যোনখিনি কমন প্ৰশ্ন আছে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে হেইখিনি তোমালোকক দিবলৈ গৈ আছো আৰু আগৰ দুটা ভিডিও যদি তোমালোকে চোৱা নাই পাৰ্ট 1 আৰু পাৰ্ট 2 ত আমি আগতে থকা chapter 5 chapter 6 chapter 7 হেই তিনিটা chapterৰ যোনখিনি কমন প্ৰশ্ন আছে তোমালোকৰ আমি ডিসকাস কৰিছো যদি ভিডিওটো চোৱা নাই ভিডিও কেটা চাই আহিব পাৰা আৰু আজিৰ ভিডিওত আমি chapter 8 আৰু chapter 9 ত থকা ইম্পৰ্টেন্ট প্ৰশ্নবিলাক আমি তোমালোকক দেখাবলৈ গৈ আছো আৰু এইকেইটা তোমালোকে যদি ভালকে প্ৰেক্টিস কৰা তেন্তে তোমালোকৰ 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত তোমালোকে ম্যাথছত ভাল এটা মাৰ্কস পাব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল আজিৰ প্ৰথম চেপ্টাৰটো হ'ল ত্ৰিকোণমিতিৰ পৰিচয় ইন্ট্ৰোডাকচন টু ত্ৰিকোণমিতি সো তোমালোকৰ ত্ৰিকোণমিতিৰ পৰা তোমালোকৰ প্ৰথম ইম্পৰ্টেন্ট আছে এক্সাম্পল 2 উদাহৰণ 2 টো তোমালোকৰ ত্ৰিকোণমিতিৰ পৰা বহুত ইম্পৰ্টেন্ট আছে যদি এংগল B আৰু এংগল Q সূক্ষ্ম কোণ দুটা এনে ধৰণৰ যে sin B = sin Q তেন্তে প্ৰমাণ কৰা যে এংগল B = এংগল Q তো এটো তোমালোকৰ ইম্পৰ্টেন্ট হয় ত্ৰিকোণমিতিৰ পৰা তোমালোকে এটো এক্সাম্পল 2 টো ভালকে প্ৰেক্টিস কৰিবা তাৰ পিছত নেক্সট তোমালোকৰ আহিছে অনুশীলনী 8.1 তো অনুশীলনী 8.1 ৰ তোমালোকৰ ইম্পৰ্টেন্ট আছে Question number 1 to তোমালোকৰ important question number 3 and question number 4 তো এগিটা তোমালোকৰ important হয় question number 1 ত আছে ত্ৰিভুজ ABC ত্ৰিভুজৰ B কোণ সমকোণ আৰু AB = 24 cm BC = 7 cm হলে তলৰ দিয়াবিলাক উলিওৱা sin A cos A sin C cos C তো এগিটা তোমালোকক দিছে গৰিকে তোমালোকে এগিটা ভাল question number 1 question number 3 question number 4 তোমালোকে অনুশীলনী 8.1 ত এই তিনটা তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা তাৰ পিছত নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট আছে question 6 question 7 question number 8 question number 9 and question number 10 তো তোমালোকৰ 8.1 ত তোমালোকৰ এগিটা তোমালোকৰ ৰেড কালাৰৰ ৰাউন্ড চিন দিয়া গিটা তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় আৰু এগিটা তোমালোকে ভালদৰে প্ৰেক্টিস কৰিলে ইয়াৰ পৰা তোমালোকৰ এটা কমন আহি যাব পাৰে আৰু তোমালোকে question 11 টো তোমালোকে ভালদৰে চাই লবা ইয়াৰ পৰা তোমালোকক MCQ প্ৰশ্ন দি দিব পাৰে তাৰ পিছত নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট তোমালোকে তালিকা 8.1 এটো ভালকে তোমালোকে অলপ চাই লবা ইয়াৰ পৰা কিন্তু তোমালোকৰ এই তালিকাখনৰ ওপৰতে ভিত্তি কৰি তোমালোকৰ ত্ৰিকোণমিতিৰ সব কিন্তু আৰু লগতে তোমালোকৰ এই তালিকাৰ পৰা বহুতো MCQ টাইপৰ কোৱেশ্চনছ দি দিব পাৰে গতিকে তোমালোকে ভালদৰে এই তালিকা 8.1 টো ভালকে অলপ চাই লবা এগিটা sin A cos A tan A cosec A sec A cot A তো এগিটাৰ ভ্যালু হয় 0 ডিগ্ৰী কোণত কিমান হ'ব 30 ডিগ্ৰী কোণত কিমান হ'ব 45 ডিগ্ৰীত কিমান হ'ব 60 ত কিমান হ'ব আৰু 90 ত কিমান হ'ব তো তাৰ পিছত নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট আছে নেক্সট তোমালোকৰ 8.2 অনুশীলনী 8.2 তোমালোকৰ ইম্পৰ্টেন্ট আছে question 1 ৰ এই গুটেইকিটা ইম্পৰ্টেন্ট আছে এই তোমালোকে 1 2 3 4 5 এই পাঁচটা অংক যদি ভালকে তোমালোকে প্ৰেক্টিস কৰা এই পাঁচটাৰ পৰা কিন্তু তোমালোকৰ এটা ডাইৰেক্ট কমন আহি যাব পাৰে আৰু লগতে তোমালোকৰ এগিটা ভালকে অলপ চাবা এগিটা 2 নম্বৰ এগিটা MCQ আছে MCQ গিটা তোমালোকক দি দিব পাৰে এগিটা ভালকে প্ৰেক্টিস কৰিলে ইয়াৰ পৰা এটা MCQ কমন আহি যাব পাৰে 45 ৰ MCQ ৰ ভিতৰত আকৌ তোমালোকৰ তলত আকৌ নেক্সট তোমালোকৰ 205 205 পেজত তোমালোকক দিছে question number 3 তো question number 3 টো তোমালোকৰ ইম্পৰ্টেন্ট হয় এটো ভালকে অলপ চাবা এটো তোমালোকৰ ইম্পৰ্টেন্ট হয় নেক্সট তোমালোকৰ আছে নেক্সট ইম্পৰ্টেন্ট আছে example 9 টো তোমালোকৰ বহুত ইম্পৰ্টেন্ট আছে ভালকে চাবা আকৌ অনুশীলনী 8.3 তোমালোকৰ ইম্পৰ্টেন্ট আছে question 1 ত এই গুটেইখিনি ভালকে চাবা এখিনি বহুত ইম্পৰ্টেন্ট হয় question number 2 টো ইম্পৰ্টেন্ট আছে question 3 question 4 question 5 question 6 অনুশীলনী 8.3 ৰ গুটেইকিটা তোমালোকৰ ইম্পৰ্টেন্ট গতিকে গুটেইকিটা ভালকে প্ৰেক্টিস কৰিবা আৰু এই গুটেইখিনি ইয়াতে 7টা অংক আছে 7টা যদি ভালকে প্ৰেক্টিস কৰা এটা তোমালোকৰ কমন আহি যাব পাৰে আৰু তোমালোকৰ বেসিক্যালি question number 4 question number 6 আৰু question number 1 এই তিনটাৰ পৰা বেসিকে তোমালোকৰ আগৰ প্ৰিভিয়াস ইয়াৰত দি আছিল তাৰ পিছত নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট আছে example 13 example 14 এই দুটা তোমালোকৰ বহুত ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকৰ নেক্সট ইম্পৰ্টেন্ট আছে অনুশীলনী 8.4 ৰ পৰা তো অনুশীলনী 8.4 ত তোমালোকৰ question number 3 টো বহুত ইম্পৰ্টেন্ট হয়
কুৱেশ্যন নম্বৰ 3 দুটা মেচ আছে দুটাৰ পৰা এটা তোমালোকৰ আহি যাব পাৰে আৰু ইয়াতে 4 নম্বৰ কেইটা তোমালোকে ভালকে চাবা এইকেইটা তোমালোকৰ এমসিকিউ আহি যাব পাৰে এইকেইটাৰ পৰা আৰু যেহেতু তোমালোকৰ 45 ৰ এমসিকিউ দিব এবাৰ গতিকে এমসিকিউ খিনি ভালকে অলপ প্ৰেক্টিস কৰিবা তাৰ পিছত নেক্সট তোমালোকৰ কুৱেশ্যন 5 ৰ ইম্পৰ্টেন্ট আছে 1 2 আৰু 4 3 টো ইম্পৰ্টেন্ট নাই 4 টো ইমান ইম্পৰ্টেন্ট নাই আৰু তোমালোকৰ প্ৰিভিয়াস ইয়াৰত কুৱেশ্যন নম্বৰ 1 আৰু 2 টো বহুত বাৰ দি আছিল তো তাৰ পিছত নেক্সট তোমালোকৰ আছে আকৌ ইয়াতে তোমালোকৰ 5 নম্বৰ ইম্পৰ্টেন্ট আছে এইটা ৰেড কালাৰ চিন দিয়া গেটা তোমালোকে অলপ ভালকে প্ৰেক্টিস কৰিবা এইটা বহুত ইম্পৰ্টেন্ট হয় নেক্সট আমি আগবাইছো চেপ্টাৰ 9 নৱম অধ্যায় তোমালোকৰ ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ some applications of trigonometry তো ইয়াতে তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ বিলাক আছে ইয়াতে তোমালোকৰ প্ৰথম ইম্পৰ্টেন্ট আছে এক্সাম্পল 1 টো তোমাৰ আগতে প্ৰিভিয়াস ইয়াৰত বহুতবাৰ আহি আছিল গতিকে এটো তোমালোকে ভালদৰে প্ৰেক্টিস কৰিব পাৰা নেক্সট তোমালোকৰ ইম্পৰ্টেন্ট আছে এক্সাম্পল 5 টো তুমি ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট হয় আগত প্ৰিভিয়াস ইয়াৰত তিনিবাৰ এই কোৱেশ্চনছটো আহিছিল তো এটো ভালকে প্ৰেক্টিস কৰিবা আকৌ এক্সাম্পল 6 টো ইম্পৰ্টেন্ট আছে এক্সাম্পল 7 এটা অলপ হৰুয়ে হয় তোমালোকে অলপ ভালকে বুজি ললে হৈ যাব আৰু তাৰ পিছত নেক্সট তোমালোকৰ অনহিলনি 9.1 তো অনহিলনি 9.1 ত তোমাৰ ইম্পৰ্টেন্ট আছে কুৱেশ্যন 1 কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 4 এণ্ড কুৱেশ্যন নম্বৰ 5 3 টো নালাগে 3 টো ইম্পৰ্টেন্ট নহয় আৰু 6 টো নালাগে এটো ইম্পৰ্টেন্ট নহয় আৰু তোমালোকৰ কুৱেশ্যন নম্বৰ 7 8 9 10 এই চাৰিটা তোমালোকৰ ইম্পৰ্টেন্ট হয় আৰু কুৱেশ্যন নম্বৰ 8 আৰু 7 এই দুটা প্ৰিভিয়াস ইয়াৰত বহুতবাৰ দি আছিল আকৌ কুৱেশ্যন নম্বৰ 12 টো তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় তো অনহিলনি 9.1 ৰ পৰা তোমালোকৰ একিটা ইম্পৰ্টেন্ট আছিল আকৌ তোমালোকৰ লাষ্ট অনহিলনি 9.1 ত তোমালোকৰ কুৱেশ্যন নম্বৰ 13 কুৱেশ্যন নম্বৰ 16 এই দুটাও ইম্পৰ্টেন্ট হয় কুৱেশ্যন নম্বৰ 16 টো বেছি ইম্পৰ্টেন্ট হয় 14 15 একিটা কৰিব নালাগে একিটা ইমান ইম্পৰ্টেন্ট নহয় তো তোমালোকৰ এই দুটা চেপ্টাৰৰ পৰা একিটা ইম্পৰ্টেন্ট কোৱেশ্চন আছিল আমি যোনখিনি ৰেড কালাৰত ৰাউন্ড চিন দি দিছো একিটা তোমালোকে প্ৰেক্টিস কৰিলেই হৈ যাব 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে আৰু ছাত্ৰ ছাত্ৰীসকল নেক্সট তোমালোকৰ কোন দুটা চেপ্টাৰ লাগে আমাক কমেন্টছত জনাবা আমি তোমালোকৰ কমেন্টছ পঢ়ি পিছত আমি তেনেকৈ লৈ আহিম আৰু আজি আমি যোনখিনি তোমালোকক দেখাই দিছো এখিনি ভালকে প্ৰেক্টিস কৰিবা তেতিয়া তোমালোকে মেথছত ভাল এটা মাৰ্কস আনিব পাৰিবা আৰু যদি কিবা ডাউট থাকে তোমালোকৰ আমাক কমেন্টছত সুধিব পাৰা আমি যিমান পাৰো তোমালোকৰ কমেন্টছ বিলাকৰ উত্তৰ দিবলৈ ট্ৰাই কৰিম আৰু ছাত্ৰ ছাত্ৰীসকল আমি এনেদৰে মেথছৰ পিছত সায়েন্স আৰু নেক্সট তোমালোকৰ তেনেকৈ সোশিয়াল সায়েন্স এটাকে চেপ্টাৰ এনেকৈ কমন প্ৰশ্নবিলাক লৈ আহিম তাৰ বাবে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে এনেধৰণৰ ভিডিওবিলাক তোমালোকে আমি আপলোড দিয়াৰ লগে লগে তোমালোকে পাই যোৱা আৰু ছাত্ৰ ছাত্ৰীসকল ভিডিওটো তোমাৰ ফ্ৰেণ্ডলৈ শেয়াৰ কৰি দিবা আৰু লগতে তোমালোকে ভালদৰে ভিডিওটো চাবা তো আজিৰ ভিডিওত তোমালোকৰ এইখিনি আছিল আশা কৰো ভিডিওটো তোমালোকৰ বাবে বহুত হেল্পফুল থ্যাংক ইউ ফৰ ওয়াচিং